নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নম ইয়াসমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক দুৰ্বল শৈক্ষিক ব্যৱস্থাৰ ঘটনা। মেথ পেপাৰ লিক কাণ্ডত চিকিৎসা ছাত্ৰ গ্ৰেপ্তাৰ। নগাঁৱত পুনৰ এক অপৰাধীৰ কুকাৰ্য উন্মোচিত। একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকত লিক হোৱাৰ ঘটনাত CIDয়ে লাভ কৰিছে গুৰুত্বপূৰ্ণ সফলতা। গ্ৰেপ্তাৰ কৰা হৈছে 26 বছৰীয়া চিকিৎসা ছাত্ৰ মহম্মদ আছিকক, যি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ। CID আৰু অনুসন্ধানকাৰী দলৰ মতে UPI লেনদেনৰ ৰেকৰ্ড আৰু ছাত্ৰ-ছাত্ৰীৰ বয়ানৰ ভিত্তিত এই অভিযুক্তক চিহ্নিত কৰা হয়। আছিল যিয়ে শিক্ষক হিচাপে খণ্ডকালীন পাঠদান কৰিছিল বগৰীগুৰি এডভান্স একাডেমীত। সেই শিক্ষা প্ৰতিষ্ঠানতেই তেওঁ প্ৰশ্নকাকত লিক কৰিছিল মূল্যৰ বিনিময়ত। তেওঁক আজি আদালতত হাজিৰ কৰোৱা হৈছে আৰু অধিক অনুসন্ধানৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। সেয়া মানুহ ইমানেই নহয়, আছিকৰ লগতে দুবাৰ গ্ৰেপ্তাৰৰ ইতিহাস আছে। একেলগে চুৰি আৰু অপহৰণৰ দুটা পৃথক ঘটনাত। এই নতুন শিক্ষা অপৰাধে শৈক্ষিক ব্যৱস্থা থকা দুৰ্বলতা আৰু জানিব পৰা গ'ল। পুনৰাবৃত্তি অপৰাধী কেনেদৰে শিক্ষাৰ বাবে হুমকি হৈ পৰিছে। এই ঘটনাই পুনৰ প্ৰমাণ কৰি দিছে সততা আৰু সুৰক্ষিত পৰীক্ষা ব্যৱস্থা গঢ়ি তোলাটো কিমান প্ৰয়োজনীয়। এই বিষয়ত আপোনালোকৰ মতামত জনাব আৰু সদায় সতৰ্ক থাকক। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।